অখিল গগৈ ডাঙৰীয়া আবুল তাবুল কথা কয় তেওঁ আবুল তাবুল কথা কয় জঁপিয়াই পৰে বেলেগে কুৱেশ্যন মানে তাতে জঁপিয়াই পৰে আৰু তেওঁ আচলতে সমষ্টিৰ কথা অলপ চলপ কয় তাৰপাছত জঁপিয়াই ফুৰে আৰু তেওঁ আবেলি কোনোদিনে নাথাকে আপুনি যদি বিধানসভাৰ ৰেকৰ্ডখন চাই আবেলি অখিল গগৈ কেতিয়াও নাথাকে মানে মই কালি ভাবি ভাবি এটা কথা উলিয়াইছোঁ যে যেতিয়ালৈকে টিভি কেইটা এক্টিভ হৈ থাকে তেতিয়ালৈকে আচলতে অখিল গগৈ থাকে আবেলিটো টিভিত চিনেমা আহি যায় আবেলিটো টিভিত চিনেমা আহি যায় টক শ্ব' আহি যায় সেইখিনি সময়ত অখিল গগৈ ডাঙৰীয়া বিধানসভাৰ পৰা অন্তৰ্ধান হয় আগবেলা যিহেতু টিভিত বিধানসভাখন লাইভ হয় গতিকে তেওঁ ঘনে ঘনে ওলাই যায় বাহিৰলৈ ওলাই যায় বিধানসভাত কিবা এটা ক'লে কৈ লগত লগত দৌৰি গৈ বাইক দি গুচি আহিলে আমিতো ওলাই নাযাওঁ আমি যি বিধানসভাত এবাৰ সোমালোঁ একেবাৰে আবেলি শেষ কৰি বিধানসভাৰ পৰা ওলাই যাওঁ অখিল গগৈ বিধানসভাৰ পৰা সোমোৱা ওলোৱা মিনিমাম 20 বাৰ কৰে কিয় কৰে বিধানসভাত কিবা এটা ক'লে আৰু টিভিত গৈ বাইক দি দিলে আকৌ ওলাই আহিলে আকৌ বিধানসভাত সোমালে কিবা এটা ক'লে আকৌ বাইক দিলে মানে তেওঁৰ মূল উদ্দেশ্যটো হ'ল টিভি আপোনালোকে তেওঁক পগলা কৰিছে আচলতে আপোনালোকে চুঙাবিলাক চাই চাই তেওঁৰ কিবা এটা হৈছে গতিকে তেওঁ যেতিয়া টিভি থাকে তেতিয়া বিধানসভাত থাকে যেতিয়া টিভি নাথাকে তেতিয়া বিধানসভাত নাথাকে কালি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁ এমেণ্ডমেণ্ট মানিছিলে এখন বিল আহিছিল দহুৱাৰ এখন বিল আহিছিল বিলখনত তেখেতে এমেণ্ডমেণ্ট আনিছিল নিজে এমেণ্ডমেণ্টটো নাথাকি ক'ৰবাত অন্তৰ্ধান হৈ গুচি গ'ল তাৰমানে কি এইখিনি সময়ত টিভিৰ লাইভ নাই টিভিৰ যেতিয়া লাইভ নাথাকে অখিল গগৈ ডাঙৰীয়া পলাই পত্ৰং দিয়ে আবেলি অখিল গগৈ ডাঙৰীয়া নাথাকে চিৰিয়াছ পলিটিচিয়ানে সেইটো কাম নকৰে তেওঁ নিজকে ইমান জানা বুলি কয় মোকতো বাৰে বাৰে কৈ দিয়ে সদায় পঢ়া শুনা কৰি নাই আৰে আমি কি কম পঢ়া শুনা কৰা নেকি তেওঁ কটন কলেজত পঢ়িছিল মই ৰাজ্য বিদ্যাপীঠত পঢ়িছিলোঁ ইমানেইটো ডিফাৰেঞ্চ আমাতকৈ অলপ বেছি চোকা ইমানেইটো হয় কিন্তু বিধানসভাত মই তেখেতকৈ ডাঙৰ কেনেকৈ ডাঙৰ মই 13 বছৰ MLA হৈছোঁ তেওঁ 3 বছৰে MLA হৈছে মই 32 বছৰ বয়সত MLA হৈছোঁ তেখেত 45 বছৰৰ বয়সত MLA হৈছে এতিয়া ডিফাৰেঞ্চ ক'ৰবাত নহয় ক'ৰবাত চবৰে থাকিব তেওঁ মোতকৈ চোকা মই মানি ল'লোঁ কিন্তু আমি তেওঁ কোৱাৰ দৰে নপঢ়া নুশুনা মানুহ নহয় তেওঁ প্ৰত্যেক দিনাকৈ আপুনি পঢ়ি নাহে আৰে আমি কি নপঢ়া নুশুনাকৈ এইখিনি পালোঁ নেকি আমি নপঢ়া নুশুনাকৈ কি মন্ত্ৰীৰ ফাইলত চহী কৰি আছোঁ নেকি তেওঁ বেছি জানে বাৰু আমাতকৈ বেছি জানা মানুহে চিৰিয়াছ মানুহে কেতিয়াও বিধানসভাৰ পৰা পলাই ফুৰিব নালাগে আৰু নিজৰ যেতিয়া কুৱেশ্যন থাকে তেতিয়া বিশেষকৈ পলাই ফুৰিব নালাগে তেওঁ এইটো যাতে নকৰে তাৰ প্ৰতি তেখেতৰ প্ৰতি মোৰ আহ্বান ৰাণা গোস্বামী বিজেপিলৈ আহিব নে নাহিব মই নাজানো কিন্তু যিটো খবৰ শুনি আছোঁ মই ৰাণা গোস্বামী ডাঙৰীয়াই যদি কংগ্ৰেছ সঁচাকৈ ত্যাগ কৰিছে মই বিজেপিলৈ আহিলেতো বেয়া নাপাম মই ভাল পাম ৰাণা গোস্বামী ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ কৰিছিলোঁ আৰু তেখেত এজন উজনি অসমৰ ভাল নেতা যোৰহাটৰ খুব সবল নেতা আছিলে যোৱাবাৰো মাত্ৰ কেইহাজাৰমান ভোটৰ ব্যৱধানত তেখেত হাৰিছিলে গতিকে তেখেতে যিহেতু কংগ্ৰেছত কষ্ট পাইছে আৰু কংগ্ৰেছত তেওঁলোকে কষ্ট পাবই একচুৱেলি কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো দপদপনি কংগ্ৰেছত যেনেকৈ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ দপদপনি ভূপেন বৰা ডাঙৰীয়া কেতিয়াবা নাইকিয়া হৈ যাব ৰাণা গোস্বামী আৰু আগতেই নাইকিয়া হৈ গৈছে গতিকে কষ্টত থকাতকৈ কংগ্ৰেছত কষ্ট থকাতকৈ ৰাণা গোস্বামী ডাঙৰীয়া যদি বিজেপিলৈ আহে মই আদৰণি জনাম বিজেপিৰ এজন কাৰ্যকৰ্তা হিচাপে